নমস্কাৰ বন্ধুসকল, আপোনালোকে আধাৰ কাৰ্ড আৰু পেন কাৰ্ড লিংক কৰা নাই নেকি? যদি কৰা নাই, আজি লাষ্ট ডেট আদি কৰি লওক আধাৰ কাৰ্ড আৰু পেন কাৰ্ড লিংক, নহ'লে বিপদত পৰিব পাৰে আপুনি। পলম নকৰাকৈ আজিয়েই লিংক কৰি লাগিব আৰু আপোনাৰ আধাৰ বেংকৰ লেনদেন যিকোনো বজাৰ ওপেন কৰি ইনকাম টেক্স সাৰ্চ কৰি লওক। সাৰ্চ কৰি আপুনি আবেদন কৰিব পাৰিব। ইনকাম টেক্স সাইডত যাব লাগিব। ইনকাম টেক্স ডিপাৰ্টমেণ্টত আপুনি ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পাছত এনেকৈ লোড হ'ব। পলম নকৰাকৈ ভিডিঅ'টো ষ্টেপ বাই ষ্টেপ চাব কেনেকৈ আপুনি লিংক কৰিব। পিছত তলফালে আহিব, স্ক্ৰল ডাউন কৰি তলফালে আহিব। তলফালে চাব বহুতকেইটা অপশ্যন শ্ব' হৈ আছে। তলত দেখা পাইছে লিংক আধাৰ, এইটোত ক্লিক কৰি আপুনি লিংক কৰিব পাৰে। আগত চাই লওক আপোনাৰ আধাৰ পেনৰ সৈতে লিংক আছে নে নাই, পিছত কৰিব লিংক আধাৰ ষ্টেটাছ। যদি আছে কৰাৰ দৰকাৰ নাই, যদি নাই তেনেহ'লে ইয়াত ক্লিক কৰি কিনে আপুনি ষ্টেটাছটো আগত চাই ল'ব পাৰে। যদি নাই পিছত আপুনি লিংক কৰি ল'ব। তো আপোনাৰ কি কৰিব, ফৰ্মটো ফিল আপ কৰাৰ আগত আপুনি ভালকৈ চাই ল'ব। এনেকৈ এটা পেজ খোল খোৱাৰ পিছত আপোনাৰ পেন কাৰ্ডৰ যিটো নম্বৰ আছে সেইটো দিব লাগিব আৰু আধাৰ নম্বৰটো ইয়াত দিব লাগিব। নম্বৰকেইটা বহুৱাৰ আগত ভালকৈ চাই ল'ব যাতে নম্বৰকেইটা ভুল নহয়। ভুলকৈ দিলে একো নহয়। সেইকাৰণে পেন কাৰ্ডৰ নম্বৰটো আপুনি পেন কাৰ্ডটো ওচৰত লৈ ল'ব। লৈ কিনে ভালদৰে চাই কিনে আপুনি ইয়াৰ পেন কাৰ্ডৰ যিটো নম্বৰ আছে নম্বৰটো ইয়াত ফিল কৰিব। আপোনাৰ মোবাইল বা আপোনাৰ কম্পিউটাৰত এনেকৈ ফিল কৰি ল'ব নম্বৰটো। পিছত কি কৰিব লাগিব, আপোনাৰ আধাৰ যিটো নম্বৰ আছে আধাৰ নম্বৰটো ফিল কৰিব। আপুনি আধাৰ নম্বৰ বহুৱা সময়ত ভালকৈ চাই ল'ব, 2-3বাৰকৈ চাই ল'ব যাতে ভুল নহয়। অলপ ভুলৰ কাৰণে আপোনাৰ সমস্যা হ'ব পাৰে। সেইবাবে আপুনি ভালদৰে চাই ল'ব যাতে কোনো ধৰণৰ ভুল নহয়। ভুল হ'লে আকৌ কেনচেল হৈ যাব। সেইকাৰণে আপোনালোকে ভালদৰে চাই ল'ব, ফিল আপ কৰিব। এনেকৈ আপোনাৰ ফিল আপ কৰি ল'ব আধাৰ নম্বৰটো, পেন নম্বৰটো ফিল আপ কৰিব। আধাৰ নম্বৰটো ফিল আপ কৰাৰ পাছত এনেকুৱা ইণ্টাৰফেচ হ'ব, ভিউ লিংক আধাৰ ষ্টেটাছ। এইটো অপশ্যনত আপোনালোকে ক্লিক কৰিব লাগিব। দেখা পাইছে পেন নট লিংক উইথ আধাৰ প্লিজ চেক। এইটো লিংক নাই, আপুনি তাৰ পৰাও লিংক কৰিব পাৰে। লিংক আধাৰ ইয়াত দেখা পাইছে নীলা হৈ আছে লিংক আধাৰ অপশ্যনত, এইটো ক্লিক কৰি আপোনালোকে আপুনি লিংক কৰিব পাৰিব। মই ইয়াত ক্লিক কৰি দিছোঁ। ক্লিক কৰি দিয়াৰ পাছত এনেকুৱা ধৰণৰ ইণ্টাৰফেচ শ্ব' হ'ব। আপোনালোকে কি কৰিব, অতি ফাৰ্ষ্টত পেন কাৰ্ড নম্বৰ আকৌ ইয়াত দিব লাগিব। পেন কাৰ্ড নম্বৰটো দিয়াৰ সময়ত ভালদৰে চাই ল'ব যাতে কোনো ধৰণৰ ভুল নহয়। এনেদৰে ফিল আপ কৰিব, পেন নম্বৰটো দিব। 2-3বাৰকৈ চাই ল'ব যাতে কোনো ধৰণৰ ভুল নহয়। পিছত আধাৰ নম্বৰটো আপুনি ভালদৰে চাই কিনে ফিল আপ কৰিব শুদ্ধকৈ, যাতে ভুল নহয়। শুদ্ধকৈ ফিল আপ কৰিব। তো আপোনাৰ মোবাইলত আপুনি বা কম্পিউটাৰত আপুনি ফিল আপ কৰি ল'ব পাৰে। নম্বৰ বহুৱাৰ পিছত আপোনাৰ 2-3বাৰকৈ চাই ল'ব শুদ্ধ হৈছে নে নাই। পিছত তলফালে আহিব ভেলিডেট। ভেলিডেটত আপুনি ক্লিক কৰি দিব লাগিব। ভেলিডেটত মই ক্লিক কৰি দিছোঁ। ক্লিক কৰি দিয়াৰ পাছত আপুনি দেখা পাইছে য়েছ ইউৰ পেন ইজ এল'ড ওৱান আফটাৰ 1 জুলাই। মানে 17 আপুনি যদি 2017 আগৰ হয় তেনেহ'লে আপুনি 1000 টকা পে'মেণ্ট কৰিব লাগিব। যদি পিছত হয় কোনো ধৰণৰ পে'মেণ্ট কৰিব নালাগে। পিছত আপোনাৰ নেম এজ পাৰ আধাৰ নম্বৰ আপোনাৰ আধাৰ কাৰ্ডত যিটো নেম আছে সেইটো নেম ইয়াত দিব লাগিব শুদ্ধকৈ, যাতে ভুল নহয়। শুদ্ধকৈ এইটো নামটো বহাই দিব। বহাই দিয়াৰ পাছত আপুনি মোবাইল নম্বৰটো ইয়াত ক্লিক কৰিব লাগিব। আপোনাৰ মোবাইল নম্বৰটো ইয়াত ক্লিক কৰি দিব। এনেদৰে ক্লিক কৰি দিব আপোনাৰ মোবাইলত। ক্লিক কৰি দিয়াৰ পাছত আপুনি দেখা পাইছে তলফালে
আই হেভ অনলি ইয়াৰ বাট ইন আধাৰ কাৰ্ড আই এগ্ৰি ভেলিড মাই আধাৰ ক্লিক কৰি দিব, টিক মাৰ্ক লগাই দিব। টিক মাৰ্ক লগাই কিনে এনেকুৱা অপশ্যন খোল খাব। আপোনাৰ মোবাইলত এটা OTP যাব, OTPখন ইয়াত ফিল কৰিব লাগিব। তো অলপ সময় ৱেইট কৰিব। OTPটো আহিলে আপুনি ইয়াত ফিল কৰি দিব। মোৰ মোবাইলত আহি গৈছে। ইয়াত OTPটো শুদ্ধকৈ ফিল কৰিব। ফিল কৰি দিয়াৰ পাছত তলত ভেলিডেট অপশ্যনত ক্লিক কৰি দিব। পিছত দেখা পাইছে ইউৰ আধাৰ পেন লিংকিং ৰিকুৱেষ্ট হেজ বিন ৰিচিভ। আপোনাৰ লিংকিং যিটো ৰিকুৱেষ্ট যিটো হৈ গ'ল। অলপ পিছত আপুনি চাব পাৰে আধাৰ ষ্টাৰ্টত গৈ ইয়াত লিংক হৈ গৈছে। অলপ পিছত আপুনি কি কৰিব, লিংক আধাৰ ষ্টাৰ্ট আকৌ ক্লিক কৰিব। ক্লিক কৰি আপোনাৰ পেন নম্বৰটো দিব, আগৰ দৰে আধাৰ নম্বৰটো দিব। পিছত দেখা পাইছে এনেধৰণৰ লিংক বুলি দেখাইছে, মানে মোৰ এইটো লিংক কৰা কমপ্লিট হৈ গ'ল। ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ। জয় অসম।